অধিক যুৱকে বিভিন্ন সংগঠনৰ পৰা আহি বীৰ লাচিত সেনা অসমৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ চিমেণ্ট চাপৰিত আজি ধেমাজি জিলা সমিতি উদ্যোগত হোৱা যোগদান কাৰ্যসূচীত যোগ কৰিলে তাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ আৰু এটা চিমেণ্ট চাপৰিৰ বিভিন্ন সমস্যাৰ ওপৰত আলোকপাত কৰি অনাগত দিনত সৈনিকসকলে চিমেণ্ট চাপৰিবাসী ৰাইজৰ হৈ কাম কৰি যাব। বিশেষকৈ ৰাজীৱ খদিয়াক জুবিন গাৰ্গে চিনি নাপাওঁ তেনেধৰণৰ মন্তব্য সামাজিক মাধ্যমত খুব দুখিত আমি খুব দুখিত আৰু ৰাজীৱ মোৰ খুব ভাল বন্ধু আছিলে। ৰাজীৱ খুব মোৰ ভাল বন্ধু আৰু আমাৰ লাচিত দিৱসৰ এনেকুৱা এটা প্ৰগ্ৰেম নাই য'ত ৰাজীৱ খদিয়াই গান গোৱা নাই। প্ৰত্যেক বীৰ লাচিত সেনাৰ প্ৰত্যেক প্ৰগ্ৰেমতে প্ৰত্যেক অনুষ্ঠানতে ৰাজীৱ খদিয়াৰ অনুষ্ঠান থাকে। বিশেষকৈ আজি অসম অনাগত দিন আপোনালোকৰ স্থিতি কি হ'ব এই ক্ষেত্ৰত? আমি চৰকাৰক দাবী জনাইছোঁ এতিয়া যিবোৰ ধৰণৰ নিকৃষ্ট ঘটনা ঘটিব লৈছে সেই ঘটনাবোৰৰ ওপৰত চৰকাৰে যিটো নিৰাপত্তা বিভাগ ব্যৰ্থ হৈছে আৰু তাৰ বাবে তেওঁলোক দায়ী, চৰকাৰ দায়ী। আৰু কিন্তু খিলঞ্জীয়া মানুহৰ ওপৰত যদি কিন্তু আক্ৰমণ হয় তেতিয়াহ'লে কিন্তু প্ৰত্যাক্ৰমণ হ'ব, সেইটো আমি আগতেও কৈছোঁ আৰু আমাৰ বীৰ লাচিত সেনা সেইটো স্থিতিত আমি অটল আছোঁ। যে নতুনকৈ গঠন হোৱা সেনাসকলক কি পৰামৰ্শ কৰিব? আমি এটাই ক'ম, দেশ আৰু জাতিৰ ক্ষেত্ৰত অসম নামৰ মাজনীৰ ক্ষেত্ৰত খিলঞ্জীয়া ভূমিপুত্ৰ মানুহখিনিৰ ক্ষেত্ৰত কোনো দিন যাতে কোনো কাৰণত আপোচ নকৰে। অধিক যুৱকে বিভিন্ন সংগঠনৰ পৰা আহি বীৰ লাচিত সেনা অসমৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ চিমেণ্ট চাপৰিত আজি ধেমাজি জিলা সমিতি উদ্যোগত হোৱা যোগদান কাৰ্যসূচীত যোগ কৰিলে তাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ আৰু এটা চিমেণ্ট চাপৰিৰ বিভিন্ন সমস্যাৰ ওপৰত আলোকপাত কৰি অনাগত দিনত সৈনিকসকলে চিমেণ্ট চাপৰিবাসী ৰাইজৰ হৈ কাম কৰি যাব। বিশেষকৈ ৰাজীৱ খদিয়াক জুবিন গাৰ্গে চিনি নাপাওঁ তেনেধৰণৰ মন্তব্য সামাজিক মাধ্যমত খুব দুখিত আমি খুব দুখিত আৰু ৰাজীৱ মোৰ খুব ভাল বন্ধু আছিলে। ৰাজীৱ খুব মোৰ ভাল বন্ধু আৰু আমাৰ লাচিত দিৱসৰ এনেকুৱা এটা প্ৰগ্ৰেম নাই য'ত ৰাজীৱ খদিয়াই গান গোৱা নাই। প্ৰত্যেক বীৰ লাচিত সেনাৰ প্ৰত্যেক প্ৰগ্ৰেমতে প্ৰত্যেক অনুষ্ঠানতে ৰাজীৱ খদিয়াৰ অনুষ্ঠান থাকে। বিশেষকৈ আজি অসম অনাগত দিন আপোনালোকৰ স্থিতি কি হ'ব এই ক্ষেত্ৰত? আমি চৰকাৰক দাবী জনাইছোঁ এতিয়া যিবোৰ ধৰণৰ নিকৃষ্ট ঘটনা ঘটিব লৈছে সেই ঘটনাবোৰৰ ওপৰত চৰকাৰে যিটো নিৰাপত্তা বিভাগ ব্যৰ্থ হৈছে আৰু তাৰ বাবে তেওঁলোক দায়ী, চৰকাৰ দায়ী। আৰু কিন্তু খিলঞ্জীয়া মানুহৰ ওপৰত যদি কিন্তু আক্ৰমণ হয় তেতিয়াহ'লে কিন্তু প্ৰত্যাক্ৰমণ হ'ব, সেইটো আমি আগতেও কৈছোঁ আৰু আমাৰ বীৰ লাচিত সেনা সেইটো স্থিতিত আমি অটল আছোঁ। যে নতুনকৈ গঠন হোৱা সেনাসকলক কি পৰামৰ্শ কৰিব? আমি এটাই ক'ম, দেশ আৰু জাতিৰ ক্ষেত্ৰত অসম নামৰ মাজনীৰ ক্ষেত্ৰত খিলঞ্জীয়া ভূমিপুত্ৰ মানুহখিনিৰ ক্ষেত্ৰত কোনো দিন যাতে কোনো কাৰণত আপোচ নকৰে। অধিক যুৱকে বিভিন্ন সংগঠনৰ পৰা আহি বীৰ লাচিত সেনা অসমৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ চিমেণ্ট চাপৰিত আজি ধেমাজি জিলা সমিতি উদ্যোগত হোৱা যোগদান কাৰ্যসূচীত যোগ কৰিলে তাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ আৰু এটা চিমেণ্ট চাপৰিৰ বিভিন্ন সমস্যাৰ ওপৰত আলোকপাত কৰি অনাগত দিনত সৈনিকসকলে চিমেণ্ট চাপৰিবাসী ৰাইজৰ হৈ কাম কৰি যাব। বিশেষকৈ ৰাজীৱ খদিয়াক জুবিন গাৰ্গে চিনি নাপাওঁ তেনেধৰণৰ মন্তব্য সামাজিক মাধ্যমত খুব দুখিত আমি খুব দুখিত আৰু ৰাজীৱ মোৰ খুব ভাল বন্ধু আছিলে। ৰাজীৱ খুব মোৰ ভাল বন্ধু আৰু আমাৰ লাচিত দিৱসৰ এনেকুৱা এটা প্ৰগ্ৰেম নাই য'ত ৰাজীৱ খদিয়াই গান গোৱা নাই। প্ৰত্যেক বীৰ লাচিত সেনাৰ প্ৰত্যেক প্ৰগ্ৰেমতে প্ৰত্যেক অনুষ্ঠানতে ৰাজীৱ খদিয়াৰ অনুষ্ঠান থাকে। বিশেষকৈ আজি অসম অনাগত দিন আপোনালোকৰ স্থিতি কি হ'ব এই ক্ষেত্ৰত? আমি চৰকাৰক দাবী জনাইছোঁ এতিয়া যিবোৰ ধৰণৰ নিকৃষ্ট ঘটনা ঘটিব লৈছে সেই ঘটনাবোৰৰ ওপৰত চৰকাৰে যিটো নিৰাপত্তা বিভাগ ব্যৰ্থ হৈছে আৰু তাৰ বাবে তেওঁলোক দায়ী, চৰকাৰ দায়ী। আৰু কিন্তু খিলঞ্জীয়া মানুহৰ ওপৰত যদি কিন্তু আক্ৰমণ হয় তেতিয়াহ'লে কিন্তু প্ৰত্যাক্ৰমণ হ'ব, সেইটো আমি আগতেও কৈছোঁ আৰু আমাৰ বীৰ লাচিত সেনা সেইটো স্থিতিত আমি অটল আছোঁ। যে নতুনকৈ গঠন হোৱা সেনাসকলক কি পৰামৰ্শ কৰিব? আমি এটাই ক'ম, দেশ আৰু জাতিৰ ক্ষেত্ৰত অসম নামৰ মাজনীৰ ক্ষেত্ৰত খিলঞ্জীয়া ভূমিপুত্ৰ মানুহখিনিৰ ক্ষেত্ৰত কোনো দিন যাতে কোনো কাৰণত আপোচ নকৰে।